নমস্কাৰ, আজি লৈ আহিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো BEdৰ এক্সাম হ'ব এণ্ট্ৰেঞ্চ সেইটোৰ চিলেবাছ। তো চিলেবাছটো এনেকুৱা আপোনালোকে চাব পাৰে। 2 ঘণ্টাৰ হ'ব এক্সাম। তো ইয়াতে কুৱেশ্যন থাকিব 100টা আৰু মাৰ্কছ থাকিব 400, মানে এটা কুৱেশ্যনত 4 মাৰ্ক কৰি থাকিব আৰু -1 কৰি নিগেটিভ মাৰ্কিং থাকিব। মিডিয়াম ইংলিছ। তো ইয়াতে প্ৰথমতে চাব পাৰে আপোনালোকে জেনেৰেল ইংলিছ থাকিব 120 মাৰ্কৰ। ইয়াতে কি থাকিব পাৰে আপোনালোকে চাওক। ভকেবুলাৰী, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, তাৰপাছত এইবিলাক চাব পাৰে। ৰিডিং কম্প্ৰিহেনশ্যন এইবিলাক থাকিব। ইয়াৰ পাছত থাকিব ছেকশ্যন বি, জেনেৰেল নলেজ। ইয়াত 120 নম্বৰ থাকিব। তো ইয়াত থাকিব পাৰে আপোনালোকে কি থাকিব চাব। ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, তাৰপাছত জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক থাকিব। ইয়াৰ পাছতে আহি গ'ল ছেকশ্যন চি। ইয়াতে থাকিব ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি। ইয়াত 120 নম্বৰ থাকিব। তো ইয়াতে কি থাকিব চাওক। প্ৰব্লেমছ, কোডিং ডিকোডিং, তাৰপাছত এইবিলাক ব্লাড ৰিলেশ্যন এইবিলাক চাব পাৰে। তো এইবিলাক থাকিব আপোনাৰ ছেকশ্যন চিত। তো প্ৰফিট এণ্ড লছ এইবিলাক থাকিব। ইয়াৰ পাছত আহি গ'ল ছেকশ্যন ডি, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন। ইয়াত থাকিব 40 মাৰ্ক। তো ইয়াত থাকিব আপোনালোকে কি নেশ্যনেল পলিচি অফ এডুকেশ্যন 2020, তাৰপাছত মানে ৰাইট টু এডুকেশ্যন এক্ট, মানে এক্টবিলাক থাকিব। এইবিলাক চাব পাৰে আপোনালোকে। ইম্পৰ্টেণ্ট ডেটছ এইবিলাক থাকিব। এপ্লিকেশ্যন আৰম্ভ হ'ব জুন মাহত আৰু এপ্লিকেশ্যন ডেট শেষ হ'ব জুলাই মাহত। এডমিট কাৰ্ড ৰিলিজ হ'ব আৰু কি 9 জুলাই তাৰিখে, আৰু এক্সাম 2nd উইক অফ জুলাই এইটো মানে দিয়া আছে। তো আৰু ৰিজাল্ট ডিক্লেৰেশ্যন হ'ব ছেপ্টেম্বৰ মাহত। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু যদি এই PDF-সমূহ আপোনালোকৰ প্ৰয়োজন হয় তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক। মই লিংকটো প্ৰভাইড কৰি দিম। আপোনালোকে কমেণ্ট কৰি দিব আৰু কিহত ভিডিঅ' লাগে, আৰু এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰো ভিডিঅ' বনাম। ধন্যবাদ।